নমস্কাৰ বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা কামৰূপ ডিষ্ট্ৰিক্টৰ উপায়ুক্ত কাৰ্যালয়ত কিছু সংখ্যক পদ খালী হৈছে ইয়াৰে আপোনালোকৰ পোষ্ট নেমবোৰ হৈছে অফিস এসিস্টেন্ট আৰু পিয়নৰ পোষ্ট খালী হৈছে সকল ক্যান্ডিডেট ইয়াতে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব তো জবছৰ সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅটো এখলৈকে চাই থাকক আৰু আপোনালোকৰ ইয়াতে কিছুমান অভাৰভিউ ডিটেইলছ দিয়া হৈছে যেটো আপোনালোকৰ অৰ্গানাইজেশ্যন নেম হেটো আপোনালোকৰ ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপ আমিনগাঁও আৰু আপোনালোকৰ ইয়াতে এপ্লাই কৰা লাষ্ট ডেট দি দিছে এটো আপোনালোকৰ 21 মে 2024 দিছে আৰু আপোনালোকৰ ইয়াতে যেটো টোটাল পোষ্ট হেটো আপোনালোকৰ দুটা পোষ্ট হৈছে আৰু ইয়াৰে আপোনালোকৰ যেটো নেম অফ দা পোষ্ট আপোনালোকৰ অফিস এসিস্টেন্ট আৰু পিয়নৰ পোষ্ট হ'ব আৰু এপ্লিকেশন মড যদি কম আপোনালোকক তেতিয়া হলে ইয়াতে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু জব কেটেগৰি যদি বিষয়ে যাও আমি তেতিয়া হলে ষ্টেট গভৰ্ণমেন্ট জব হ'ব এইটো আৰু জব লোকেশন চালে মানে আপোনালোকৰ ইয়াত দিছে আসাম আৰু ইয়াতে যেটো অফিচিয়েল ৱেবসাইট আপোনালোকে চেক কৰিব বুলি ক'লে ইয়াত গৈ পিনি চেক কৰিব পাৰিব কিছুমান ভেকেন্সি ডিটেইলছ দিয়া গৈছে যেটো আপোনালোকৰ পিয়নৰ পোষ্ট এটা ওলাইছে ইয়াৰে আপোনালোকৰ পাৰ মান্থ স্যালাৰি 10000 কে পাব আৰু যেটো 2 নম্বৰ পোষ্ট হেটো আপোনালোকৰ অফিস এসিস্টেন্টৰ পোষ্ট ওলাইছে আৰু হেটো আপোনালোকৰ এটা পোষ্ট মানে দুটা পোষ্ট টোটাল আৰু যেটো অফিস এসিস্টেন্টৰ পোষ্ট হেটো আপোনালোকে 12000 পাৰ মান্থ কে পাব আৰু আপোনালোকৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া গৈছে যেটো আপোনালোকৰ অফিস এসিস্টেন্ট হেটোৰ বাবে আপোনালোকে গ্ৰেজুৱেটেড ডিগ্ৰী থাকিব লাগিব আৰু বেসিক আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু আপোনালোকৰ ইয়াত দিছে ফাইল মেনেজমেন্ট আৰু প্ৰসেসিং নলেজ কিছু সংখ্যক থাকিব লাগিব আৰু যেটো 2 নম্বৰ পিয়নৰ পোষ্ট হেটো আপোনালোকে 8 পাস কৰিব লাগিব বাট নট 12 পাস যদি আপোনালোকে যদি 12 পাস হয় ইয়াতে এপ্লাই কৰিব নোৱাৰিব অনলি 8 পাস অকলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্টৰ পিনে ইয়াত দিছে ইম্পৰ্টেন্ট কিছুমান তাৰিখৰ বিষয়ে তো আপোনালোকৰ যেটো ষ্টাৰ্টিং ডেট এপ্লাই কৰা 11 মে পৰা ষ্টাৰ্ট হৈ গৈছে আপোনালোকৰ অন্তিম তাৰিখটো দিছে 21 মে আৰু আপোনালোকৰ দিছে ইম্পৰ্টেন্ট ৱেবসাইটৰ লিংক কিছু সংখ্যক আৰু যেটো অফিচিয়েল ৱেবসাইট আপোনালোকে ক্লিক হেয়াৰত গৈ আপুনি চেক কৰিব পাৰিব আৰু যদি ফুল নটিফিকেশন পিডিএফ চাও বুলি কয় আপোনালোকে ক্লিক হেয়াৰত গৈ আপুনি চেক কৰিব পাৰিব আৰু লাষ্টত যে আপোনাৰ এপ্লিকেশন ফৰ্ম আপোনালোকে ইয়াত ক্লিক হেয়াৰত ক্লিক কৰিলে মানে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ডাউনলোড হৈ যাব আপোনালোকে গৈ পিনি তাতে সাবমিট কৰিব পাৰিব আৰু আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট তাতে বুলি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিকল মোৰ চেনেলটো নতুনকৈ আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকে আজিলে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম